নমস্কাৰ বন্ধুসকল, কি খবৰ? হয় সকলো ভালেই আছে, আশা কৰোঁ সকলো ভালেই থাকক। আপোনালোকৰ মাজৰ বাৰু কোনোবা এটা ছেকেণ্ড হেণ্ড মোবাইল পাৰ্চেছ কৰিম বুলি ভাবি আছে নেকি? এইকেইটা মোবাইল দেখিছেনে মোৰ হাতত? এই ফ্ৰণ্টত যোনটো আছে আগৰ মোবাইলটো, এই মোবাইলটো মই চেল কৰিম। আৰু চেল কৰাৰ কাৰণটোৱে হৈছে যে এই মোবাইলটো লৈছিলোঁ মই অকল কল চল কৰিবৰ কাৰণে। 3 মাহমান আগতে মোবাইলটো লৈছিলোঁ আৰু মোবাইলটোৰ দাম মই 10,000 টকা দি লৈছিলোঁ এই মোবাইলটো। আৰু মেনু চেনু গোটেইখিনি আছে, আপোনালোকে ল'ব পাৰিব। অপেন বক্স কণ্ডিশ্যনৰ হৈ আছে মোবাইলটো। আৰু এই মোবাইলটো চেল কৰিম মই মাত্ৰ 6,000 টকাত। আৰু মোৰ হোৱাটছআপ নাম্বাৰ আহি আছে, আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰিব। আৰু মোবাইলটো কেনেকুৱা হয় মই গোটেইটো দেখুৱাই দিম। মানে অপেন বক্স কণ্ডিশ্যনৰ হৈ আছে মোবাইলটো। আৰু মই এই মোবাইলটো আগতে ইউজ কৰি আছিলোঁ ভিভ'ৰ ভিভ'ৰ নহয় চৰি, চেমচাং গেলেক্সি A73 এই মোবাইলটো ইউজ কৰি আছিলোঁ। মোৰ বেক চাইডে যোনটো মোবাইল আছে, তাৰপিছত মই এই মোবাইলটো এইটো বেয়া হোৱাৰ কাৰণে এই মোবাইলটো আনিলোঁ 3 মাহমান আগতে। আৰু বৰ্তমান মই আকৌ এটা মোবাইল আনিলোঁ ভিভ' V50। যিসকলে আগৰ মোৰ ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো মই সেইটো মোবাইলতে শ্বুট কৰি আছোঁ। আৰু এতিয়া মেইন কথাটো হৈছে যে এই মোবাইলটো যদি কোনোবাই ল'ব বিচাৰে মোৰ পৰা ল'ব পাৰিব মাত্ৰ 6,000 টকাত। এতিয়া আপোনালোকক অপেন কৰি দেখুৱাই আছোঁ মোবাইলটো গোটেইখিনি খুলি কৰি কেনেকুৱা হৈ আছে। আৰু মেনু পাব লগত মই ডাইৰেক্ট কৈ আছোঁ অপেন বক্স কণ্ডিশ্যনৰ হৈ আছে মোবাইলটো। যদি কোনোবাই লওঁ বুলি ভাবে ব্ৰেণ্ড নিউ মোবাইল, তেতিয়া এই মোবাইলটো ল'ব পাৰিব। ভিভ'ৰ যদি ব্ৰেণ্ড নিউ মোবাইল এই মোবাইলটো Y89 এই মোবাইলটো যদি লওঁ বুলি ভাবে কোনোবাই নতুন লোৱাতকৈ এইটো লৈ ল'ব পাৰিব। মই কণ্ডিশ্যনটো দেখুৱাই দিছোঁ, তাৰপিছত আপোনালোকে গম পাব মোবাইলটো কেনেকুৱা। আগতে মই এইটো মোবাইলত ভিডিঅ' শ্বুট কৰি আছিলোঁ চেমচাং গেলেক্সি A73। আৰু এই মোবাইলটো দেখিছেনে? আৰু এইটো মোবাইলটো ভাল আছিলে আৰু এইটো মাজতে বেয়া হৈছিলে মোবাইলটো। সেইটো কাৰণে কল চল কৰিবৰ কাৰণে মই 3 মাহমান আগতে এই মোবাইলটো আনিছিলোঁ ভিভ'ৰ Y18i। আৰু এই মোবাইলটো যদি কোনোবাই ল'ব বিচাৰে মাত্ৰ 6,000 টকাত ল'ব পাৰিব। কণ্ডিশ্যন কেনেকুৱা হয় মই আপোনালোকক দেখুৱাই আছোঁ চাওক। দেখিছেনে? অকণো স্ক্ৰেচ নাই। আৰু এইবোৰ যে দেখিছে আপোনালোকে ধূলি পৰি আছে, সেইটো কাৰণে অকণমান কিবা কিবি পৰি থকা নিচিনা লাগিছে। এইখিনি চব ধূলি হয়, সেইটো কাৰণে অকণমান মোবাইলটো দেখিছেনে লেতেৰা নিচিনা লাগিছে। কিন্তু একদম ব্ৰেণ্ড নিউ হৈ আছে মোবাইলটো চাওক, এটা স্ক্ৰেচ নাই ক'তো। গোটেইখিনি মই দেখুৱাই দিছোঁ আপোনালোকক, এটা স্ক্ৰেচ নাই আৰু অপেন বক্স কণ্ডিশ্যনৰ হৈ আছে। আৰু এই যে দেখিছে লেমিনেশ্যনখনৰ ওপৰত অকণমান স্ক্ৰেচ পৰিছিলে, লেমিনেশ্যনখন যদি আঁতৰাই দিওঁ একদম ব্ৰেণ্ড নিউ হৈ যাব মোবাইলটো। এইটো চাওক, এটা স্ক্ৰেচ নাই, কিন্তু অলপ ধূলি চুলি পৰি থকাৰ কাৰণে মোবাইলটো এনেকুৱা হৈ আছে চাওক। কোনোবাই যদি ল'ব বিচাৰে এইটো মোবাইল 6,000 টকাত ল'ব পাৰিব। আৰু হোৱাটছআপ নাম্বাৰ আহি আছে, মই হোৱাটছআপ নাম্বাৰ আহি আছে দেখিছে, আপোনালোকে মেছেজ কৰিব পাৰিব মোক। এইটো মোবাইল মাত্ৰ 6,000 টকা পাতে মই এই মোবাইলটো চেল কৰি দিম। আৰু নতুনত যদি ল'বলৈ যায় এইটো মোবাইল আপোনালোকে 10,000 মান দি এতিয়া ল'ব পাৰিব। আৰু 3 মাহ পুৰণি যেতিয়া অপেন বক্সে হৈ আছে মোবাইলটো ক'বলৈ গ'লে। আৰু এই মোবাইলটো লোৱাৰ কাৰণটো হৈছিলে মই অকল কল চল কৰিবৰ কাৰণে, আৰু ভিডিঅ' বনাবলৈ মানে ইমান ভাল নহয় কোৱালিটি। 11,999 টকা এই মোবাইলটোৰ মানে দামটো অলপমান বেছিকৈ দি থয়, কিন্তু মই এইটো 10,000 টকাত লৈছিলোঁ মোবাইলটো। 10,000 টকাত লৈ আৰু বৰ্তমান মোৰ ওচৰত এনেই থকাৰ কাৰণে মোবাইলটো ভাবিছোঁ মই চেল কৰি দিওঁ। সেইটো কাৰণে কোনোবাই যদি লয় হোৱাটছআপত মেছেজ কৰিব। আৰু মই এটা বস্তু আপোনাক দেখুৱাই লৈছোঁ, এইটো চাওক হেডফোনৰ চাৰ্জাৰ যোনটো পিন ভৰোৱা জেগা হয়, একদম ব্ৰেণ্ড নিউ হৈ আছে দেখিছেনে? যদি মোবাইলটো পুৰণা হয় তেতিয়া এইখিনি স্ক্ৰেচ পৰি যায়, একদম ব্ৰেণ্ড নিউ হৈ আছে এতিয়া চাওকচোন, অকণো স্ক্ৰেচ নাই। যদি কোনোবাই লওঁ বুলি ভাবে আৰু কণ্টেক্ট কৰিব। যদি আপোনালোকে বিচাৰি আছে এনেকুৱা এটা ভিভ' মোবাইল কম দামত, মানে 6,000 টকাত আপোনালোকে পাই যাব। আৰু নতুন মোবাইল এটা আপোনালোকে এইটো যদি ল'বলৈ যায় এতিয়া 10,000 টকাত ল'ব লাগিব। একেটা মোবাইলে আপোনালোকে ল'ব পাৰিব মাত্ৰ 6,000 টকাত। নতুন হৈ আছে মোবাইলটো চাই লওক, এইটো হয় মোবাইলটো মাত্ৰ 6,000 টকাত আপোনালোকে ল'ব পাৰিব ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ মোবাইল। আৰু যদি লগৰ আপোনালোকৰ কোনোবাই মোবাইল ল'ম বুলি ভাবি আছিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।